মানে কেঁচে খান্দতে কুইছা অলছি খানা ওলাই গেছি ভাই ক'ত খাইছি খানা ভূদেশ্বৰে তোমাৰ ওপৰত অভিযোগ দিছে হে কিবা বোলে কেবিজে খেলিম বুলি তাক তামাম কামুৰিছা কি কেবিজে কেবিচিৰ পৰা কেবিজে এই এনাই জককে থাকো হে বুটেৰা কেবিজে মানে কি হা কোন বনেগা জয়াৰ পতি ছাৰ আৰু প্ৰেমলতা এতিয়াও আহি নাপালে ছাৰেও বৰ টেনশ্যন দিয়ে সোণ চুৰি হোৱা বুলি শুনিলে প্ৰেমলতা মূৰ্ছা যাব আমি হস্পিটেললৈ নিব লাগিব অহাৰ লগে লগে হুৰমুৰাই কৈ পেলাম বাপাকে ৰিজাল্ট যি হয় হ'ব ভালে আছে আছো আছো আহিলা তোমাক এতিয়াই কথা এটা এতিয়াই নালাগে নেকি নহয় ছাৰ এতিয়াই ক'ব লাগিব এইবোৰ কথাত বেছি দেৰি কৰি লাভ কিনো ছাৰ হেৰি মানে কথা এটা কওঁ তুমি কিন্তু ধৈৰ্য ধৰিব লাগিব চুতীয়া ছাৰ কি কথা কওকচোন ডালিং কি কথা কওকচোন মোৰ বুকুখন ধপ ধপ পাইছে মাই কিবা হৈছে হেই মাৰৰ খবৰ নহয় ডাইৰেক্টলি কওঁ কথাটো তোমালোকৰ ঘৰত চোৰ সোমাইছে একো নিয়া নাই মানে একোৱেই নিয়া নাই কি কয় একো নিনিবলৈকে চোৰ সোমাইছিল নে সোণৰ অলংকাৰখিনি নিছে ডালিং সোণৰ গহনা ছেটটো আপুনি মানা কৰা পিছত সেইটোৱেতো মোৰ ভুল হলো মই খুলিলো সেইখিনি নিয়া হ'লেতো বাচি গ'লহেঁতেন তে ছাৰ এথেন মই যাব পৰা হৈছো এথেন একো নঘটে দিয়ক কিবা ঘটপা লগা থাকলি আগতে ঘটলা হৈ ৰ'ব চাহ খাই যাব থেংক গড এই সোণ হেৰুৱাৰ কথাটো তই যে ইমান সহজভাৱে লবি মই ভবাই নাছিলো সোণ চোৰে নিয়া নাই দিয়ক কি ডালিঙে কোৱাত সোণৰ গহনা ছেটটো খুলি গিয়ান্তি দিয়াটো পিন্ধি ললো আৰু সোণৰ অৰিজিনেলটো বেগতে ভৰাই লৈ গৈছো বেগতে গৈছে এতিয়া দুইটা ছেট বেগতে উভতি আহিছে বন্ধু ৰাম তুমি আকৌ ইয়ালৈ কিয় আহিলা এতে বহুতক নামান এনাই সুন্দৰ পৰিৱেশ চাৰিওফালে জাহি জংঘল মাজত এখন বেঞ্চ নেহেৰু পাৰ্ক আনিছি মাই গড তুমি পাৰ্ক বুলি ইয়াত বহিবলৈ আহিলা হা ভাবাত কি আপত্তি নেহেৰু পাৰ্কত জীৱনত বহি পোৱা নাই কান্দাই দি বহুত দিন গৈছো অলি ইচ্ছা থাকিলে এদিন বহি আহিব লাগিছিল ইচ্ছা আছিল লগহে নাছিল প্ৰবালদাৰ লগতে বহাৰ ইচ্ছা আছিল প্ৰবালদা একদিন যাই বহি আহিম দিয়ক নহলি শুনছি না মোক কিবা কৈছা বোলো আমি একদিন যাই বহি আহিম দিয়ক মই কিয় যাম প্ৰবালৰ লগত যাবা ধেই প্ৰবালদা মোৰ কল্পনাৰে চৰিত্ৰ আপনিয়ে মোৰ প্ৰবালদা দুইখা মদে ইজিয়া হবা বাৰু চৰিত্ৰ একদম নাম্বাৰ 1 দুটা একদম পুৰা জমাই আছো ন বুধেশ্বৰ আপনাৰ দা লাগছি নাকি কি ক'লে ৰেডিঅ'ত একবাৰতকে দুইবাৰ নকয় এখেতৰ কথাবিলাক মই একেবাৰে বুজি নাপাওঁ তই বুজি পাওঁ নে বুধেশ্বৰ কেলে নাপাম জয়াটো কিবা ফৰেইন লেংগুৱেজ কোৱা নাই অসমৰে কল'কেল লেংগুৱেজ এটা কৈছে মই হ'লে একদম নুবুজো দেই আপনাৰ কথাও আমি নুবুজো হ'ব দুয়ে দুইৰ কথা নুবুজাই ভাল এখেতে আৰু সুনীতা বাইৰ কথা বুজি পোৱা আৰম্ভ কৰিছি নহয় কি ক'লে সুনীতা বাইৰ কথা গেলা বুজে না সুনীতা তেওঁৰ কথাবোৰ বুজো একদম ষ্ট্ৰেইট কেৰপা ভিন্দৰ ভাষাহে নুবুজে সময় সুবিধা পালি কেৰপা ভিন্দৰ বুজাব দক ভাষা এইটো ঠিকাত অলপ লাভৱান পাইছো ৰ ইনভেষ্টিগেশ্যনৰ ঠিকাটোত নিৰনৰ পে যি পালো বাকী চুটটো ধৰা পল্লি হেডচাৰৰ পেটো 5,000 টকা পামে ফাইনেল চুদ ধৰা নপৰাক গেলি নিৰনে যি দিলাক এটা কথাই গাঁৱৰে চলি নিৰন তাৰ পৰা এনকে খিৰে থাকবা ভয় লাগে কিহৰ বয়া লাগে মাষ্টৰনীৰ পুতা কি পঢ়াটো ভাল আছিল চাকৰিও পালাক আগতে আমি কাম কৰা মানুহ বুলি পাত্তাই দিয়া নাছিল মাতাৰ লগে লগে ঘৰত যাই ওলছে দেখোন বান্দাৰ তোৰ ব্ৰেইনটোত একোৱেই নাই সি এখনি আমাক কিয় পাত্তা দিলাক কচোন আমি যে হাত মাদ্দাৰটো কৰিলো আগতে সেইকাৰণে কিনো কয় ভাই অঁ আৰু গাঁৱত কেইটামান মানুহ আছে ৰ এতিয়াও আমাক মানুহ এনে নেটখে কম ভাই কোনোবাই দিনা এটা ফুল মাদ্দাৰে কৰি দিওঁ নেকি তেতিয়া পাত্তা পাবি দে কিন্তু গাঁৱত নাপাওঁ ভাই ক'ত পাম জেলত কিয় তহঁতৰ ঘৰ বাৰী নাই হ'বলা
দিনটো চকত হাঁহি খিকিন্দালি কৰি বহি থকা দেখোঁ। কামত আছো এমি গুৰুমা। ইনভেষ্টিগেশ্যনৰ কাম। হ'ল আৰু সেইটো কামৰ অন্ত পেলাব হ'ল। ইনভেষ্টিগেশ্যন নালাগে আৰু কিয়া এ প্ৰেমলতা আহি পালে। তাই আহা নাহাৰ লগত আমাৰ কি কথা? আমি আমাৰ কাম কৰি থাকিম। থেত তেৰিকা, তাকেতো ক'লো ইনভেষ্টিগেশ্যনৰ প্ৰয়োজন নাই। প্ৰেমলতা অহাৰ পিছতহে গম পালোঁ ফোন চুৰি হোৱাই নাই। তাইয়ে লগত লৈ গৈছে। ইনভেষ্টিগেশ্যন সামৰি দুয়ো ঘৰা ঘূৰি যা 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 যা। নাহি অসুখ বুলি গ'লো, এতিয়া ভাল পাইছে। বেয়াই লাগে, গ'লেই মায়ে কথা ওলায়, ফোন কৰিলে নধৰে। ইচ্ছা হ'লে ফোন কৰে, নহ'লে নাই। গোসাঁই ঘৰ চাকি জ্বলাব হ'ল, গোসাঁই ঘৰটো চিকুণাব হ'ল বুলি ফোনটো থৈ দিয়ে। মায়ে কেবা চাই আহিবলৈহে বৰ মন গৈছিল। মায়ে যে সন্যাসী হৈছে চিউৰ, নহ'লেনো এনেকে সংসাৰৰ মায়া মোহ ত্যাগ কৰিব পাৰেনে? অ' ডালিং, এইবাৰ এটা কাম কৰোঁ দিয়ক। অ' ডালিং, অ' মাই গুড, গোটেইখন মহাভাৰত মাতি শেষ কৰিলো, একো কাণত সোমোৱাই নাই মানে। টোপনিয়াই আছিল চাগে। নহয় অ', ইমান দিনে সোণকণ চোৰে নিলে বুলি টেনশ্যনত আছিলোঁ। এতিয়া আকৌ সোণকণ চোৰে নিনিয়াৰ কাৰণেহে টেনশ্যনত পৰিছোঁ। সোণকণ চোৰে নিয়া নাই, টিনচন দূৰহে হ'ব লাগে। কিহৰ আকৌ টিনচন? ৰাম, কিয় মই থানাত গৈ সোণকণ চুৰি হৈছে বুলি কোৱা নাই? মিছা কোৱা নহ'লনে? ওলাওক, ক'লে? থানালৈ গৈ চব সঁচা কথা কৈ দিম। ওলাওক ডালিং। থানালৈ গৈ সঁচা কথা ক'বলৈ গ'লেও বিপদ আছে নহয়। কি কৰা যায় ভাবি চিন্তি কৰিব লাগিব। ঐ না কিয় ৱে আমি যিহেতু বহি আছো নিমখৰ বস্তা বুলি ভাবছা নেকি? আধা ঘণ্টাতকে বেছি হ'ল আহু আহু বুলি ক'বা। আহ 1 মিনিটত আহি যা। এইবাৰ কিন্তু ফোন কৰিব লাগিলে মচ্ছা। ইবাৰি আহি আছে ৰ। আজি পুৰা আমি খিৰাব লাগব। এই এটলা 12 মেয়া বাং না, বেছি কৰিব যায় মুধা নামাৰিবি। বাপ্পা ঐ আহো বুলি আহিবা নোৰোৱা। চালা মানুহগিলাই বিয়া পাইতবাই নালগে। ভালে হৈছি সৰুতে বিয়া কৰিছা, ঘৰত তিৰি ঘৰত আছে, বাহিৰত বেলেগ এটাৰ লগত এনজয় কৰি আছা। লাইফটো ভাই তই বিন্দাছ এনজয় কৰছা। তোক ভাই আমি গুৰু মানছো দে ভাই। হৈ দে গাৰপা, ইয়াৰ পে শিকবা লগা বহুত আছে। আমি দুয়ো পৃথিৱীত নাই জাগা বন্দী কৰি আছো আই। হেই তোনা এতিয়া গোটাই চব লিক আউট কৰিবা আন পাইছো দে। কিয়া দিমে? ইমান মৰম কৰি তই কিবা এটা বিনিময় দিছা, তোৰ অন্যায় আমি আৰু কিয়া কৰিম? তাতে তোৰ আৰু এটা ভাল, তই মাল চালো নাখ, চাধা বিৰিও নাখ। হক দে ভাই, পুৰুষ মানুহৰ কিবা এটা নিচা থাকিবা লাগে। আমাৰ চাধা আৰু মদত নিচা, তোৰ থৌগা আপিৰ প্ৰতি নিচা। মদটো ময়ো খাওঁ মাজে মাজে। কিনো কয় নীৰৱ, সঁচা না মিছা? সঁচা। মই হলি তোনাৰ দৰে চাউলৰ চাধাৰ পাত মিল ইউৰিয়া মাৰা সেইগলা নাখাওঁ, খালি লালে খাওঁ। এ বঢ়িয়া, আজি ৰাতি পাৰ্টি কৰিম আমি। অহ আজি মই নোৰো দে, কেইদিনমান পিছত তিৰি মাকো ঠিক যাব, সিদিনা খাম দে। হ'ব যা, হ'ব চলি বুলিব বাপ তেহে গুচব মনত তাপ। তোৰ তিৰি মাকতহে যাব, তই মাল আনি খাবি। হ'ব যা। হ'ব দে, ই আমাক লোভ দিছে যিহেতুকে, ই এটা আজি আমাক ভাজু আনি খুৱাব, হয় না? আকালৈকে খাম দে একদিন, আজি আৰু কিয় আনি খুৱাওঁ? না কৰিলিয়ে না, দে হ'ব দে। ঘৈণীয়েৰৰ আগত বেলেগৰ লগত লিলিমাই কৰা কথাটো কৈ দিম। হেই হ'ব ৰ'বা হা, মাজু এটাহে খাবা, আনি খুৱাম দে। তোনাই কিবা থকে দূৰক লগি গুচি যাওঁ। এই তামচা উঠছোৱে, ইতাহে আমি আচল কথা পাতিম। কি আচল কথা? অ' ছাৰৰ ঘৰত চুৰ হোৱাৰ দিনাখনৰ কথা। এই তোন বচোন এতে, মই আহি আছো ৰ। নাই আছোঁ আৰু দে কোনোমতে। ৰাতিপুৱা স্কুললৈ যাওঁ, দুপৰীয়া উভতি আহোঁ, স্কুলতে মিড ডে মিলৰ ভাতকেইটা খাওঁ। এয়াই জীৱন আৰু। ভাল লাগিল কথা পাতি। কৰিম দে, মোৰ ফোন চোন কৰাই নহয় তেনেকৈ। লগ পাব লাগিব এদিন হা। হ'ব দে ৰাখোঁ। মালতী কোনোবাই ৰেচপন্ড কৰিছে নাকি হে দাদা? কি ৰেচপন্ড? লাভাৰো ৰেচপন্ড হে। লাভাৰো ৰেচপন্ড? মই বুজা নাই। বিজাল ধৰছি নাকি? কি বিজাল? একদিন মুখে খেছিল, আজি পাহৰি যোৱাৰ ভাও ধৰছি। কে ৰেচপন্ড কৰা মানে কৈ নাচোৱা নহয় নেকি? অ' হয় পাহৰি গৈছিলোঁ। দেখিছানে আজিকালি পাহৰি যাওঁ। লাভাৰো মানে বাহিছি না মনত আছে? নাই মই পাহৰা নাই, তুমিহে পাহৰিছা বুলি ভাবিছোঁ। অ' লাভাৰো মানে বিয়া কৰবা লগা আপা আপি, কেনো পাহৰিম তাকে সুধছো।
এমান দীঘলাকে ফোনত কথা পাতছি কোনোবাই ৰেচপন্ড কৰলাক নাকি কিবাকে বিয়াখান হলিও হয় দক কিয় হাইলাক হে মই কোনো লাভাৰৰ ৰেচপণ্ড কৰা নাই মোৰ একালৰ পুৰণি বন্ধু কাৰোবাৰ পৰা নম্বৰটো কালেক্ট কৰি ফোন কৰিছে বাৰু স্কুলৰ পৰা আহিছোঁ ভাগৰ জোগৰ লাগিছে অকণমান হাত মুখ ধুই ফ্ৰেছ হৈ লওঁ দিয়া বাচেলিটোৰ কপালত কইনাই নান পাওঁ কি ভাবি আছে ইনভেষ্টিগেশ্যনটো শেষে হ'ল এতিয়া ইয়াৰ পিছত কি কাম কৰিম তাকে ভাবিব নাই হেড ছাৰৰ লগত কথা পাতিহে গম পাই যাব ইয়াৰ পিছত কি কৰা যায় হেড ছাৰৰ যিহেতু সোণাচুৰি হোৱা নাই এতিয়া ছাৰে পইচা নেদাটো খাটাং মানে 5,000ৰ গিফ্টটো নেদে দিবাওতো পাৰে কিয় দিব সনা নিয়ক বা নেনক ছাৰৰ ঘৰত যে চুৰ সোমাইছিল সেইটোতো ফাইনেল গতিকে সেই চুৰটো ধৰাৰ নামত ছাৰে গিফ্ট দিবাও পাৰে এনাই নেদে সেইখিনি কথাকে ছাৰক ভালকে বুজাব লাগিব ই গতে এনে বুজোৱাটো আহিছে ভালকে বুজাব লাগিব বলাদা ঐ আহ কিয়া বলাদা বহি আছ তে কি কৰা পেহী নাই পেহী নাই ৰ দি বস্তুটো দি কিয়া মাজুটো দি ইটা আনা নাই বান্দাৰ দিম বুলি কৈছিলি দেখোন টাউনক নেগলো না এতে নাপ কিমান লাগে তোক এতে লালমাল ধেই মই খালিও গন্নলতো আনিমতো তোমাৰ লগত ময়ো আগদক মাৰিম কালি আনি খাম দে চুইঠাকেইটা বুঢ়া আঙলিডাল হ'ব হ'ব ঠিক আছে দে ৰাখিছোঁ মাংস বুলি ক'লে খালি ব্ৰইলাৰ সোপা আজি খাচী মাংস লৈ আহিছোঁ বোলেছো বঢ়িয়াকৈ বনাবি ল চাকৰ পাইছ ইটো আনিবি দিবি সিটো আনিবি দিবি বুধেশ্বৰ ৰান্ধ তই আৰু বৰলাই মোক মেচৰ ৰান্ধনি বুলি ভাবিছ হ'ব দে তই ৰান্ধিলে সোৱাদ হয় কাৰণেহে কৈছিলোঁ সোৱাদ নহ'লেও মই ৰান্ধিম হ'ল মাংস কিমান আনিছ আধা কেজি তিনিজনৰ ভিতৰত বঢ়িয়া হ'ব দে আধা কেজি অৱশ্যে তিনিজনৰ কাৰণে ভালেই হ'ব পিছে পিছে কি তোৰ আকৌ এটা বেয়া স্বভাৱ আছে নহয় কি বেয়া স্বভাৱ তই আকৌ ভাজি থকাৰ পৰা খাই থাক যে ভাত খোৱালৈকে 100 গ্ৰাম থাকে নে নাথাকে মোৰ সন্দেহ হৈছে বোধে ক আধা কেজি মাংস সিয়ে খাই শেষ কৰিব জোল অকণ অকণ পাবি যি কৰে কৰক মই নিমখ তেল দি খাম বাৰু এটা কথা কওঁ মানিবি ক নাই ভাই ক তই যি ক তাকে মানিম আলু কটা পিঁয়াজ কটা মছলা যোগাৰ কৰা এই সমস্ত কাম হজমলাই কৰিব আৰু বুধেশ্বৰে মালিকৰ দৰে গপচত ৰান্ধিব সমানে কাঁহীত ভগাই দিব আমি 3 বন্ধুৱে মিলি খাম হ'বনে মই মানিম এইডালে বা কি কয় তেনেকে হ'লে মই ৰান্ধিম আৰু তই কি কৰিবি আৰে ভাই তহঁতৰ লগত বহি খাম আকৌ হাজমলা ফালতুটোক তুমি কিন্তু বেছি পাত্তা দি আছ দা সুনিতা বাই পাত্তা দিয়া নাই মোক ইমান বুৰ্বক বুলি ভাবছে নাকি তে তামাম কথা পাত দেখোন কাবাক জ্বলে আছো ৰ হাও মোকো কনাই তুমি জ্বলছি না জ্বলা আন পাইছো গন্ধ পাইছ না কিহৰ গন্ধে পুৰা পুৰা জ্বলা জ্বলা গন্ধ বনাই গতাই দহে জনাই ৰ দহে গেলিহে জ্বালা জ্বালা পুৰা পুৰা গন্ধ পাবি তোমাৰ পৰা তামাম শিকবা লগা আছে হা অ সুনিতা বাই ময়ো এক্টিং কৰোঁ নাকি কিহৰ এক্টিঙে বুধেৰাটো ইমান দিনে মোৰ বন্ধু হৈয়ে থাকিল ইতা নাওমান এক্টিং কৰোঁ দা বুধেদাৰ লগত নহয় হা বেলেগ কাবাৰ লগত কৰিম তাৰ মানে কাবাৰ লগত ভাল পৰ এক্টিং কৰি বুধেদাৰ ৰিয়েকশ্যনটো চাবি বুধেদাক জ্বলাবি হয় না অ ঠিক ধৰিছ তুমি নকৰা কিয়া কোনে আগ দিছি তোক সুনিতা চাও নামান শুনাচোন ৰ মই পটকে আহি আছো আকলাই বুধেদাকে নহয় মই আৰু বহুতকে জ্বলাম অ সুনিতা বাই বয়া নাপা মই তোমাকো জ্বলাব পাৰোঁ মোক তো নাই চব সুধিলা এতিয়া মই তো না সুধিম দে হুত কি সুধা তোৰ দৰে আমি ভাবি চিন্তি উত্তৰ নিদিওঁ নহয় ঠন ঠনে উত্তৰ দিম তোমাক আকৌ নুসুধো ৰবা তুমি এতিয়াও সৰু চলি হৈ আছ যি সুধো এই ফলাদাক সুধিম কি কলি আহি বুঢ়া হলা ইটাক লগি বিয়াখানে পাতিব পৰা নাই মিলো হাত ভাই ইখাজ জেগাত আৰু মানুহ থাকবা পাৰে না কি হলা হাফিজ ভাই বাটতে ৰিক্সাখন থৈ পাথাৰক কয় লাঙি জাল চাইবা গেছিলো মাছ নাপলা নাকি সাপ একডাল লাগছে হে মাছ পা নাপৰ কথা ভাবাই নাই হাও
কৈ লাগি জালত সাপ লাগিলে কি জাগাত দো হৈ না কি হা কাকা তুমি একো নাজিনাকে নকবা হে হ'ব দে নবকুদা এতিয়া তুমি বকা আমি শুনিম দে কাকা আগতে বহি ল দা ইটা ক বাপ্পা ইখে জাগাত আৰু মানুহ থাকবা পাৰে না তোমাৰ হৈছে কি হাফিজ ভাই খং উঠছে মোৰ দেখা নাই কেনেকা কম্পি আছো মই কপি থকাটো দেখছো ৰ'বা হলি খঙে উঠছি না জ্বৰে উঠছি কেনেকে গম পাম কি হৈছে তোমাৰ নক কিয়া ৰাস্তাৰ কাষত থকা ৰিক্সাখন ৰাস্তাৰ নামৈনাত কোনোবাই উল্টা দিছে দিয়ক তিনিটা চাকা ওপৰ বোৱা হৈ আছে হৌ